কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এমটেক ইনষ্টিটিউটত সোণৰ পদক অৰ্জন বিকাশ চমুৱাৰ। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গান্ধীনগৰৰ পৰা সদ্যঘোষিত কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এমটেক ইনষ্টিটিউটত সোণৰ পদক অৰ্জনেৰে দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিছে বিকাশ চমুৱাই। দৰঙৰ নগাঁও হাতীমাৰা নিবাসী ৰবি চমুৱা আৰু হিমানী ডেকা চমুৱাৰ প্ৰথম পুত্ৰ বিকাশ চমুৱাই এই সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। আজি কীৰ্তিমান শিক্ষাৰ্থীগৰাকীয়ে নিজ পিতৃগৃহ তথা গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে ওচৰ চুবুৰীয়াৰ গাঁওবাসীয়ে উষ্ম আদৰণি জনোৱাৰ লগতে বিপুল আনন্দ উল্লাসৰ মাজেৰে আদৰি নিয়ে। আনহাতে অতি নম্ৰ ভদ্ৰ অমায়িক স্বভাৱৰ অধ্যয়নশীল বিকাশ চমুৱাক অভিনন্দন জ্ঞাপন কৰে ব্যক্তি বিশেষৰ লগতে ৰাইজে। দিবাকৰ বৰুৱা ৰিপৰ্ট AIN লাইভ। মইতো বিটেক কৰিলোঁ ACৰ পৰা। এখন সৰু ঠাইৰ পৰা গৈ তাত পোৱাটো মোৰ বাবে যথেষ্ট সৌভাগ্যজনক আৰু তাত গৈ মই গ'ল্ড মেডেলটো এচিভ কৰিব পাৰিলোঁ, সেইটো মোৰ কাৰণে বহুত সৌভাগ্যজনক। তাৰ বাবে মই মোৰ মা দেউতা মামা মামী ওচৰ চুবুৰীয়া সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ উৎসাহৰ বাবে মই ইমানখিনি দূৰলৈ গৈ এটা এচিভ কৰিব পাৰিছোঁ, ভাল লাগিছে বহুত। আৰু আগলৈ যাতে ভাল কাম কৰি থাকিব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, ধন্যবাদ। তাৰ পৰা ইমান ঠিক কৰা নাছিলোঁ, কিন্তু প্ৰথমতে ইয়াৰ পৰা বাইহাটা চাইড অলপমান ওলাই গ'লোঁ, তাৰপিছত গ'লোঁ জালুকবাৰী গ'লোঁ, এনেকৈ গৈ গৈ মানে তাৰপিছত IIT কথা গম পালোঁ, তাতে ইণ্টাৰভিউ দিলোঁ, এনেকৈ চিলেক্ট হ'লোঁ। মানে এটা এটা ষ্টেপ গৈ আছোঁ, মানে এনেকুৱা নহয় যে ষ্টাৰ্টিঙৰ পৰা এইম আছিল তাতে IITত যাম বা তেনেকুৱা আছিল। এটা এটা ষ্টেপ গৈ আছোঁ, তেনেকৈ মানে গম পাই গ'লোঁ। আৰু ভিতৰুৱা অঞ্চল আছিলে বাৰু, আজিকালি বহুতখিনিতো উন্নত হৈ গৈছে। সকলোৱে মানে মোবাইল ফোনৰ ব্যৱহাৰটো আপোনালোকে জানেই, আৰু সকলোৱে মোবাইল ফোনৰ ব্যৱহাৰ কৰে আৰু চব কথা আজিকালি ইণ্টাৰনেটত পাই গৈ। তো আৰু আজিকালি আমাৰ অঞ্চলৰ বহুতেও মানে অকল মেডিকেল ইঞ্জিনিয়াৰিং বুলিয়ে নহয়, বহুত ক্ষেত্ৰত ধৰা হওক শিক্ষকতাই হওক, বাকী আপোনালোকৰ ব্যৱসায় বাণিজ্যই হওক, সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। এইটো আমাৰ এটা ভাল বিষয়। অকল মেডিকেল ইঞ্জিনিয়াৰিং বুলিয়ে নহয়, বাকী চব ক্ষেত্ৰতে আগবাঢ়ি গৈছে, সেইকাৰণে ভাল লাগিছে। পৰিকল্পনা এতিয়া বাৰু তেনেকৈ ডাইৰেক্টলি আৰু ভবা নাই। আৰু বহুতবিলাক ইণ্ডাষ্ট্ৰি আছে তাতে, মানে আমাৰ IT ইণ্ডাষ্ট্ৰি বুলি কয়, তাতে কাম কৰাৰ যাতে পৰিদক্ষতা দেখাব পাৰোঁ আৰু ইয়াৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, আৰু শিক্ষকতাৰ ফালেও চাব পাৰোঁ, PhD বা তেনেকুৱা। হাততে মই অলৰেডি ক'লোঁ যে মোবাইল ফোনটো সকলোৰে হাতত আছেই, আৰু সকলোৰে হাতত আছে যিহেতু মাক দেউতাকতো অকণমান চালেই মানে তেওঁলোকে কেনেদৰে ব্যৱহাৰ কৰি আছে গম পালেই সকলোখিনি হৈ যায়, কাৰণ ইণ্টাৰনেটত আপোনালোকে সকলো বস্তু পাই যায়। এতিয়া কোনোখন জগতত কি চলি আছে, নেক্সট ষ্টেপ কি কৰিব লাগে, ক্লাছ 10ৰ পিছত কি পঢ়িব লাগে, ক'ত পঢ়িব লাগে, সকলোখিনি গম পোৱা যায়। আৰু আজিকালিতো প্ৰত্যেকটো কোৰ্চ, প্ৰতিটো ছাবজেক্ট, প্ৰতিটো কনচেপ্ট মানে ফোনত পাই গৈ। তো এনেকুৱা নহয় বোলে কিবা এটা কনচেপ্ট বুজি পোৱা নাই, আপোনালোকে গোটেই কনচেপ্টটো বিচাৰি সাৱধানে খালে একো নাপালে। তো এটা চাৰ্চ কৰিলেই চব বস্তু পাই যায়। চ' ভালদৰে মোবাইলটো ব্যৱহাৰ কৰিলে মানে সকলোখিনি হৈ যায়। ক্ষতি বুলিতো মই ডাইৰেক্টলি নকওঁ, কাৰণ এইটো ব্যৱহাৰৰ ওপৰতে ডিপেণ্ড কৰে। কাৰণ আপোনালোকে যদি ভালদৰে ব্যৱহাৰ কৰিছে তেতিয়া মানে অভিয়াছলি এইটো মানে আপোনালোকে বহুত ওপৰলৈ উঠাই নিব। আৰু যদি মানে আপোনালোকে অলপ ব্যৱহাৰটো সীমিত নহয়, যি টি দিশত ব্যৱহাৰ কৰিছে, তেতিয়াতো অলপ প্ৰব্লেম হৈ যায় বাৰু। কিন্তু মই ভাবোঁ যে আজিকালি যিখিনি জেনেৰেশ্যন থাকে তেওঁলোকে জানে কোনটো কাম কৰিলে কি হৈ যায়। চ' তেওঁলোকে ভাল দিশতে আগবাঢ়িব, মই জানো। মোৰ ল'ৰা বিকাশ চমুৱাৰ সফলতাত আমি অতিকৈ আনন্দিত অনুভৱ কৰিছোঁ, কিয়নো সিহঁতৰ জন্মৰ পিছতে মোৰ যিটো টাৰ্গেট, যিটো উদ্দেশ্য, সেই উদ্দেশ্যত মই উপনীত হ'ব পাৰিছোঁ বুলি মোৰ মনৰ এটা সম্পূৰ্ণ বিশ্বাস হৈছে। কাৰণ সৰু ল'ৰাটোৰ ক্ষেত্ৰতো তাৰমানে মই চিন্তা কৰিছিলোঁ যে তাক কিবা এটা পঢ়াম, মানে চিকিৎসা লাইনত পঢ়াম। সিও বৰ্তমান ডক্টৰ পঢ়ি আছে, আৰু ইয়াৰো মোৰ উদ্দেশ্য আছিল ডক্টৰ পঢ়া, তথাপিও ইয়াৰ প্ৰকৃত উদ্দেশ্য হ'ল ইঞ্জিনিয়াৰ পঢ়া। গতিকে সেই ক্ষেত্ৰত সফল হোৱা বুলি মই ধৰি লৈছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত এটা ভাল সংস্থাপন হ'লে তেতিয়া জীৱনত সফল হ'ব বুলি আমি আশা কৰিছোঁ, আৰু সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। হিচাপে মই আজি বহুত গৌৰৱান্বিত। তথাপিও কিন্তু যদি এইখিনিয়ে যথেষ্ট নহয়, ভৱিষ্যতে আৰু অকণমান আগবাঢ়ি যাব পাৰিলে আমি গাঁওখনৰ আৰু অঞ্চলৰ তথা সকলোৰে উন্নয়নৰ কাৰণে আৰু যে আগবাঢ়ি যায়, ল'ৰাটো যাতে বিপদত নপৰে, কোনো ধৰণৰ অশান্তি বা নোহোৱাকৈ যাতে আগবাঢ়ি যায়। যিহেতু মানে আমি পদে পদে অকণমান অসুবিধা পাই আছোঁ তাৰ লাকৰ ক্ষেত্ৰত। আচলতে আজিকালি পঢ়াটোৱে যথেষ্ট নহয়, অলপ লাকেও কাভাৰ কৰে কোনো ক্ষেত্ৰত। এই ক্ষেত্ৰত অকণমান আনলাকি ফিল হয় কোনোবা মুহূৰ্তত। তথাপিও মই মাতৃ হিচাপে কিন্তু উৎসাহ উদ্দীপনা যিখিনি দিব লাগে, সিহঁতক যিখিনি কৰিব লাগে মই গোটেইখিনি সহযোগ কৰিছোঁ। আৰু এই সফলতাত মই আচলতে সঁচাকৈয়ে সুখী অনুভৱ কৰিছোঁ। ভাল লগা এটা খবৰ। এনেকুৱা ধৰণৰ খবৰে গাঁওখন বুলিয়ে নহয়, অকল গাঁওখনেই নহয়, গোটেই অঞ্চলজুৰি
মানুহকে এটা অনুপ্ৰাণিত কৰিছে, বিশেষকৈ উঠি অহা চামক। আচলতে IITৰ কথা আমি আচলতে সপোনহে দেখা যায় ল'ৰা ছোৱালীবিলাকে, কিন্তু আমাৰ গাঁৱৰে বিকাশ চুমুৱাই IIT গান্ধীনগৰৰ পৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত ইনষ্টিটিউট গ'ল্ড মেডেল লাভ কৰি যি এই গোটেই অঞ্চল বুলি নহয়, আচলতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে সেই তেনেকুৱা সফলতাত আমি সকলোৱে খুব আনন্দিত হৈছোঁ আৰু আশাবাদী যে তেখেতে এই উঠি অহা প্ৰজন্মক উৎসাহিত কৰাৰ লগতে দেশ তথা আমাৰ অঞ্চলৰ হৈ কাম কৰিব, তাকে আশা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ খবৰে আৰু উঠি অহা প্ৰজন্মক আগবাঢ়ি যোৱাত সহায় কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।